নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আমাৰ ভিডিঅ'খিনি চাই ভাল পাইছে। বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিছোঁ। ITI এডমিশ্যনৰ যি ফৰ্ম ফিল আপ সেয়া ষ্টাৰ্ট হৈছে আজিৰ পৰা। গতিকে গোটেই প্ৰচেছটো কেনেদৰে কি কৰিব, নটিফিকেশ্যনত কি আছে সম্পূৰ্ণ জানিবলৈ আমাৰ ভিডিঅ'টো স্কিপ নকৰিব। নমস্কাৰ বন্ধুসকল, গভৰ্ণমেণ্ট অফ আছাম স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্ট, ডাইৰেক্টৰ অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং আছাম ৰিহাবাৰীৰ পৰা এখন নটিফিকেশ্যন লৈছে। নটিফিকেশ্যন আহিছে ফ্ৰম ডাইৰেক্টৰ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং আছাম ৰিহাবাৰী। এইখনত ITIৰ যি এডমিশ্যনৰ কথা সেয়া লিখা আছে, যিটো আগষ্টৰ পৰা আৰম্ভ হ'ব ITIৰ ছিজন। এইটো 19 আৰু 20 মে'ৰ পৰা আৰম্ভ হ'বলৈ জনাইছে। গোটেই ডিটেইলছটো মই দেখুৱাইছোঁ। এডমিশ্যন ইনটু গভৰ্ণমেণ্ট ITIs, প্ৰাইভেট ITIs, NCVT, SCVT, PPPP mode of Assam in season 2024. Online application for admission of ITI, NCVT, CIT trades, SCVT trades, SCVT under IMC, NCVT under IMC, NCVT and SCVT trades run by IMC in some ITIs on payment of higher fees by candidate. Into private ITIs, SCVT ITIs under PPP mode on payment of fees as per respective private ITIs fee structure under craftsman training scheme for the season commencing from August. ইয়াৰ বাবে আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট লাগিব অসমৰ। আৰু যিসকলে NCVT ট্ৰেডৰ পৰা পাছ কৰিব তেওঁলোকে NCVT চাৰ্টিফিকেট, আৰু যিসকলে SCVT ট্ৰেডৰ পৰা পাছ কৰিব তেওঁলোকে SCVT চাৰ্টিফিকেট দিয়া হ'ব। আৰু যিটো এইজ দিয়া হৈছে এইটো 14 বছৰতকৈ তলৰ হ'ব নালাগিব মিনিমাম। আৰু যিখিনি কাউন্সেলিঙৰ ডাটাৰ পৰা আদি কৰি কেনেকৈ অনলাইন কৰিব সেই গোটেই প্ৰচেছটো আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত থকা যিটো ৱেবছাইটৰ লিংক সেই লিংকটোত গ'লে আপোনালোকে কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব 20 মে'ৰ পৰা 14 জুনলৈকে। আৰু যিসকলে কেণ্ডিডেটে ৰেজিষ্ট্ৰেশ্যন কনফাৰ্ম কৰিব তেওঁলোকে নিজৰ ডকুমেণ্টছখিনি নিয়েৰেষ্ট যি গভৰ্ণমেণ্ট ITI আছে তাত আপোনালোকে ভেৰিফাই কৰিব লাগিব। 20 মে' 5টা বজাৰ পৰা 15 জুনৰ ভিতৰত অফিচ আৱাৰৰ সময়ত, ৰাতি গ'লে নহ'ব। যেতিয়া অফিচ খোলা থাকিব তেতিয়া আপোনালোকে গৈ পেলাই আপোনালোকৰ ডকুমেণ্টছখিনি তাত আপোনালোকে ভেৰিফাই কৰি ল'ব। আৰু আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰে এটা কপি, ৰেজিষ্ট্ৰেশ্যন ডিটেইলছৰ এটা কপি প্ৰিণ্ট আউট কৰি ল'ব পৰ্টেলৰ পৰা, আৰু অৰিজিনেল অল ডকুমেণ্টছৰ লগত যাব আৰু গৈ আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব পাৰিব ITI কলেজত। আফটাৰ ছাকচেছফুল ভেৰিফিকেশ্যন তেওঁলোকে নিজৰ চইচ মতে তেওঁলোকে ট্ৰেডছ ল'ব পাৰিব, যে আপোনালোকৰ মাৰ্কছৰ হিচাপত এলট কৰা হ'ব। মেট্ৰিকৰ যি মাৰ্কছ বা 9 পাছ বা 8 পাছৰ যি মানে যেনেধৰণে ট্ৰেডৰ হিচাপে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব তাৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি আপোনালোকক ছিটটো দিয়া হ'ব। গতিকে আপোনালোকে তাৰ বাবে ITI-assam.nic.in ভিজিট কৰি আপোনালোকে গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আৰু নহ'লে আপোনালোকে ওচৰৰ গভৰ্ণমেণ্ট ITI অথবা এমপ্লয়মেণ্ট এক্সচেঞ্জত গৈ আপোনালোকে ইয়াৰ বিষয়ে ডিটেইলছ জানিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। মই আগলৈ ভিডিঅ'টো কেনেদৰে অনলাইন কৰিব সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম। লগতে কেনেদৰে আপোনালোকে কাউন্সেলিং কৰিব, কাউন্সেলিঙত যাব, ট্ৰেডছ কেনেকৈ ল'ব সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।